ছাত্ৰ-ছাত্ৰীসকল তোমালোক নিশ্চয় সকলোৱে পঢ়ি আছা। আজি আমি বেছি কথা নাপাতি ডাইৰেক্ট ভিডিঅ'টোৰ মাজলৈকে আহিছোঁ, কাৰণ তোমালোকৰ পৰীক্ষা আহি পালে আৰু বহুত দীঘল হ'বলৈ গৈছে ভিডিঅ'টো, কাৰণ আমি মহা ৰিভিজন কৰিবলৈ ওলাইছোঁ। প্ৰথমতে আমি ৰাসায়নিক বিজ্ঞান আৰু সমীকৰণৰ কেমেষ্ট্ৰি পাৰ্টটোৰ পৰা আৰম্ভ কৰিছোঁ। যিহেতু এই পাৰ্টটোৰ পৰা আহিবলগীয়া প্ৰথম এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ল যে ইয়াতে তোমালোকৰ এই যে দেখিছা চিত্ৰটোত এডাল মেগনেছিয়ামৰ ভিতৰত কি কৰা হৈছে, বায়ুৰ পৰিৱেশত দহন কৰা হৈছে। গতিকে এইটোৰ পৰা কুৱেশ্যন বিভিন্ন ধৰণৰ আহিব পাৰে যে মেগনেছিয়ামৰ ভিতৰডাল বায়ুৰ পৰিৱেশত দহন কৰিলে কি গেছ উৎপন্ন হয়, বা যিবিলাক বগা গুৰি সদৃশ পদাৰ্থ ওলায় সেই গুৰিবিলাক আচলতে কি হয়। গতিকে সেইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। তোমালোকে সেই প্ৰশ্নটো দেখা পাবা, ইয়াতে আছে ভালকৈ দেখিছেনে। মেগনেছিয়াম এডাল কি কৰে, দহন কৰিলে এটা বগা পাউডাৰ সদৃশ গুৰি ওলায় কিছুমান, সেইবোৰ হ'ল মেগনেছিয়াম অক্সাইড। আৰু ইয়াৰ ৰংটো কেনেকুৱা হয় বা তোমালোকৰ কি গেছ ওলায়, সেইবিলাক বিভিন্ন ধৰণৰ প্ৰশ্ন সুধিব পাৰে। গতিকে এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰ পাছত তোমালোকৰ ৰাসায়নিক সমীকৰণৰ ইয়াৰ পৰা কি আহিব, ৰাসায়নিক সমীকৰণটা কি কাৰণে সন্তুলন কৰিব লাগে সেই কথাটো আহিব পাৰে প্ৰশ্নটো। ৰাসায়নিক আমি সমীকৰণটা কিয় সন্তুলন কৰোঁ, এই কথাটো হ'ল যে এটা ভৰৰ নিতান্ত বিধি আছে বা সূত্ৰ আছে, যাৰ মতে ৰাসায়নিক কি হয় বিক্ৰিয়া এটাত মানে পদাৰ্থবোৰ মানে কি হয়, যিটো কি কয় শক্তিৰ বিনাশ বা ভৰৰ বিনাশ বা সৃষ্টি হ'ব নোৱাৰে। গতিকেলৈ সেইকাৰণে কি কয় আমি ৰাসায়নিক বিক্ৰিয়া এটা আচলতে সন্তুলন কৰোঁ, সেই কথাটো সুধিব পাৰে। তোমালোকে এইখন পঢ়ি চাবা, ইয়াতে আছে আনচাৰটো। ইয়াৰ পাছতে তোমালোকৰ ইয়াৰ পৰা প্ৰশ্ন আহিব আৰু ৰাসায়নিক বিক্ৰিয়াবিলাক সন্তুলন কৰিবলৈ আহিব। তোমালোকে যদিও এতিয়া ৰাসায়নিক বিক্ৰিয়াবিলাক সন্তুলন কৰিবলৈ শিকা নাই, তথাপিতো শিকি ল'বা, বা এতিয়া সময় আছে ইমান যথেষ্ট নাই যদিও তোমালোকে শিকি ল'বা। কাৰণ ৰাসায়নিক বিক্ৰিয়া সন্তুলন কৰিবৰ কাৰণে 2 নম্বৰ এটা পৰীক্ষাত তোমালোকে দেখিবাই, হয়তো MCQ আহিব পাৰে, নহ'লে প্ৰশ্নও দিব পাৰে। ইয়াতে ৰাসায়নিক বিক্ৰিয়াবিলাক সন্তুলন কৰাৰ সেইবিলাক ষ্টেপবিলাক আছেই। ইয়াৰ পাছতে তোমালোকে যিকেইটা প্ৰশ্ন আছে, এইটা প্ৰশ্ন তোমাৰ ৰাসায়নিক বিক্ৰিয়া সন্তুলন কৰাৰ ক্ষেত্ৰত আছে। এইটো হাইড্ৰজেন প্লাছ ফ্ল'ৰিন, এইটো হাইড্ৰজেন ক্লৰাইড, এইটো বহুতবাৰ পৰীক্ষাত আহি গৈছে। গতিকেলৈ এতিয়া এইবাৰ এইটো নাহিবও পাৰে। গতিকেলৈ তোমালোকে বাকী যিবিলাক সন্তুলন কৰাৰ কথা আছে, মানে বিক্ৰিয়া আছে, গোটেইবিলাক ভালদৰে চাবা। আৰু যিটো প্ৰথম প্ৰশ্ন, বায়ুত দহনৰ আগতে কিয় মেগনেছিয়াম এডাল ভালদৰে ধুব লাগে বা পৰিষ্কাৰ কৰি ল'ব লাগে, সেই কথাটো আছে, সেইটো ভালকৈ তোমালোকে চাবা। এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। তাৰপাছত আহিলে ৰাসায়নিক বিক্ৰিয়াবিলাকৰ কথাৰ পৰা কি আহে, যে সংযোজন বিক্ৰিয়া কি এটা উদাহৰণ দিয়া, বিয়োজন বিক্ৰিয়া কি এটা উদাহৰণ দিয়া। তাৰপাছত আহিলে কি তোমাৰ তাপবৰ্জী বিক্ৰিয়া, তাপগ্ৰাহী বিক্ৰিয়া, সেই বিক্ৰিয়াবোৰৰ কথা লিখিবলৈ আহে। ইয়াৰ পাছতে এই বস্তুটো চাব পৰা তোমালোকে ইয়াতে নজৰ যিখিনি কুৱেশ্যন, মানে এইটো কেলছিয়াম অক্সাইডক পুৰাচুন বুলি কোৱা হয় বা কুইক লাইম, তাৰ তোমালোকৰ যিটো ৰাসায়নিক নাম বা ৰাসায়নিক বিক্ৰিয়া সেইটো লিখিবলৈ দিয়ে। এতিয়া CaCO3 মানে চূণশিল, তাৰপৰা পুৰাচুনটো হ'লে CaO হয়, সেইটোত মানে তাপ দিলে কি গেছ উৎপন্ন হয়। গতিকে সেই বিক্ৰিয়াবোৰক আহিব, সেইবিলাক চাবা তুমি। ইয়াৰ পাছতে তোমালোকৰ এইটো কুৱেশ্যন গুৰুত্বপূৰ্ণ, যে এনেকৈ এক্স বুলি যে দিয়ে, এইটো পদাৰ্থ এক্সক বগা দ্ৰব্য সানিবলৈ ব্যৱহাৰ কৰা হয়, পদাৰ্থ এক্সৰ নাম আৰু সংকেত লিখা। এইটো বোলো গুৰুত্বপূৰ্ণ প্ৰশ্ন, এই প্ৰশ্নটো চাবা, এই প্ৰশ্নটো আহিব পাৰে। তাৰপাছতে তোমালোকৰ তাপ, পোহৰ, বিদ্যুৎ শক্তিৰ দ্বাৰা যিবিলাক মানে কি কয় ৰাসায়নিক বিক্ৰিয়া আছে, তাপৰ যিবিলাক তাপ উৎপন্ন হয় বা পোহৰ উৎপন্ন হয় বা বিদ্যুৎ শক্তি উৎপন্ন হয়, তাৰ উদাহৰণ দিবলৈ আহে, সেইটোও এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। তোমালোকে এই মানে বিক্ৰিয়াবিলাক যে আছে এইবিলাক চাই যাবা, তাৰ উদাহৰণ এটা আহিব পাৰে। ইয়াৰ পাছতে আহি গ'ল ইয়াৰ গোটেই বিক্ৰিয়াবোৰ চাবাচোন, সন্তুলন কৰিবলৈ বিক্ৰিয়াবোৰৰ পৰাই দিব। 2 নম্বৰতে আহিবই। তাৰপাছতে ইয়াত এটা তাপবৰ্জী বিক্ৰিয়া, তাপগ্ৰাহী বিক্ৰিয়া আছে, বা ৰেডক্স বিক্ৰিয়াৰ কথা উদাহৰণ আছে। এতিয়া ক্ষয়ীভৱন কি, দুগন্ধিতা বা ৰেঞ্চিডিটি কি, সেইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। কি কয় তোমাৰ চিজবিলাক কি কাৰণে নাইট্ৰজেনৰ পৰিৱেশত পেকেটিং কৰা হয়, সেইবিলাক প্ৰশ্ন চাবা, সেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰ পৰা তোমালোকৰ মানে 3 নম্বৰ বা 2 নম্বৰ 3 নম্বৰ আহিব আৰু MCQ থাকিব এটা বা দুটা। যদি MCQ থাকে এটা, তোমাৰ সন্তুলন কৰিবলৈ দিব, তোমাৰ ৰাসায়নিক বিক্ৰিয়া 2 নম্বৰ থাকিব, বা তেনেকৈ ইয়াৰ পৰা 3 নম্বৰত আহিব। গতিকেলৈ ইয়াৰ পৰা চাবা, বিক্ৰিয়া সন্তুলন কৰাটো মেইন ইয়াৰ পৰা আহিবই। মানে তোমালোকে এইটো কুৱেশ্যন চাবা, 12 নম্বৰ কুৱেশ্যনটো। ইয়াৰ পৰা এইকেইটাই ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপাছত আহিলোঁ আমি এচিড, ক্ষাৰক আৰু লৱণ। এচিড, ক্ষাৰক আৰু লৱণত তোমাৰ আগতে আহিছিলে বাৰু, এচিডৰ তোমাৰ যিবিলাক কি কয় তোমাৰ ভৌতিক ধৰ্ম বা ৰাসায়নিক ধৰ্ম আছিলে এচিড, ক্ষাৰক, লৱণৰ। আজিকালি এনেকুৱা ধৰণৰ কুৱেশ্যন দেখা নাযায়। বা সূচকৰ নাম লিখিলে দিয়া, প্ৰাকৃতিক সূচকৰ নাম লিখা। তাৰপাছত তোমালোকৰ এই 3টা বস্তু যে আছিলে এইকেইটা, কি কয় তোমাৰ ঘানেন্দ্ৰীয় সূচক, যোৱাবাৰ আহিছিলে এইটো MCQ আহিছিলে যে ভেনিলা, পিঁয়াজ আৰু লঙৰ এতিয়া কি বুলি কয়, ঘানেন্দ্ৰীয় সূচক বুলি কোৱা হয়। তাত নাম এটা বেলেগ দি পেলাই তোমাক সুধিব যে কোনটো ঘানেন্দ্ৰীয় সূচক নহয়। গতিকে সেইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, এইটো চাবা। তোমালোকে পাৰিলে আণ্ডাৰলাইন কৰি লোৱা, এইটো কুৱেশ্যনটো আহেই। ঘানেন্দ্ৰীয় সূচক কি বা তলৰ কোনটো ঘানেন্দ্ৰীয় সূচক নহয়। ইয়াৰ পাছত তোমালোকে প্ৰথম দ্ৰব্য কাক বোলে,
এচিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়াত লৱণ আৰু পানী উৎপন্ন হয় তাক কি বোলে প্ৰশমন বিক্ৰিয়া বোলে উদাহৰণ দিবলৈ আহিব ইয়াৰ পৰা তাৰপৰা এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আহিয়ে আছে আগতেও আহিছে বাৰু দৈ আৰু টেঙা বস্তু কিয় পিতল বা কাঁহৰ পাত্ৰত থোৱা নহয় এইটো আহেই প্ৰশ্ন তাৰপাছতে এইটো আহিব যে কি কয় পাতিত্ব পানীয়ে বিদ্যুৎ পৰিবহণ নকৰে কিন্তু বৰষুণৰ পানীয়ে বিদ্যুৎ পৰিবহণ কৰে কিয় কাৰণ কি হয় বৰষুণৰ পানীত H+ আয়ন থাকে গতিকে সি বিদ্যুৎ পৰিবহণ কৰিব পাৰে কিন্তু পাতিত্ব পানীয়ে কৰিব নোৱাৰে তেনেকৈ তোমাৰ এই যিকেইটা কুৱেশ্যন গোটেই কুৱেশ্যন এতিয়া দৰকাৰী দেই এইকেইটা ভালকৈ চাবা ইয়াৰ পৰা আমি আহিলে pH স্কেলৰ ওপৰত কথা এতিয়া pH স্কেলৰ ওপৰত আহেই যে pH স্কেলৰ মাজৰ যিটো মান থাকে 7 এই 7টো হ'লে কি হয় প্ৰশম বিক্ৰিয়া মানে এইটো এচিড নহয় ক্ষাৰকো নহয় যদি 7তকৈ কমি আহিলে এইফালে কি হয় 7তকৈ কমি আহিলে এইফালে এচিড হ'ব আৰু 7তকৈ বাঢ়ি গ'লে এইফালে ক্ষাৰক হ'ব যিমানে কমি আহিব সিমানে এচিডিক হ'ব আৰু যিমানে বাঢ়ি যাব সিমানে ক্ষাৰকীয় হ'ব গতিকে এই স্কেল পাতৰ পৰা কুৱেশ্যন আহিব দেই ভালকৈ চাবা স্কেল পাত ইয়াৰ পাছত গুৰুত্বপূৰ্ণ প্ৰশ্নবিলাক হ'ল যে অলপ খৰ কৰিছোঁ কাৰণ বহুত দীঘল হ'বলৈ গৈ আছে এইটো ব্লিচিং পাউডাৰ ৰাসায়নিক নাম ইয়াৰ প্ৰস্তুতি ব্যৱহাৰ তেনেকৈ তোমাৰ বেকিং ছ'ডাৰ ৰাসায়নিক নাম ইয়াৰ প্ৰস্তুতি ব্যৱহাৰ তেনেকৈ ইয়াৰ যিকেইটা দিয়া আছে কাপোৰ ধোৱা ছ'ডা ইয়াৰ ব্যৱহাৰ ৰাসায়নিক নাম কি কেনেকৈ প্ৰস্তুত কৰা হয় এইবিলাক মানে মষ্ট ইম্পৰ্টেণ্ট আৰু এইবিলাক গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ পৰা তোমালোকে সেইকেইটা চাবা তাৰ পাছত আহিছোঁ আমি ধাতুৰ কৰিলে তাত তোমাৰ ধাতুৰ যিবিলাক ভৌতিক ধৰ্ম আছিলে কি বুলি কয় ঘাত সহনীয়তা নমনীয়তা ধাতৱ দ্যুতি সেইকেইটা চাবা তাৰপাছত আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা আছিলে যে তাপৰ সুপৰিবাহী তাৰপাছত কি হয় কটাৰীৰে কাটিব পৰা ধাতু সাধাৰণ অৱস্থাত জুলীয়া এইকেইটা গুৰুত্বপূৰ্ণ তাৰপাছতে আহিলে তোমাৰ ইয়াৰ পৰা এইটো কি কয় ইলেক্ট্ৰন বিন্দু গঠন ছডিয়াম ক্লৰাইড আছে মেগনেছিয়াম ক্লৰাইড আছে সেইকেইটা গুৰুত্বপূৰ্ণ তাৰপাছতে আহি গ'ল এইকেইটা যিটা ভৌতিক ধৰ্মৰ গলনাংক তুলাংক আছে এইকেইটা গুৰুত্বপূৰ্ণ এইকেইটা ভালকৈ চাবা তাৰপাছতে আহিছে তোমালোকৰ এইটো আকৰ দগ্ধীকৰণ আছে তোমালোকে আগলৈ দগ্ধীকৰণ কাক বোলে তাপজান কাক বোলে সেইটো চাব পাৰা তাৰপাছত আছিলে তোমালোকৰ এইকেইটা মণিকৰ সংজ্ঞা আকৰ সংজ্ঞা খনিজ মলৰ সংজ্ঞা সেইকেইটা চাবা মানে মণিক কোনটোক কয় আকৰ কোনটোক কয় খনিজ মল সেইকেইটা গুৰুত্বপূৰ্ণ তাৰপাছতে আহি গ'ল ইয়াৰ প্ৰশ্নকেইটা চাবাচোন কাৰণ দশকেইটা গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম গ'ল্ড আৰু চিলভাৰ ব্যৱহাৰ কৰা হয় এইকেইটা কুৱেশ্যন এইকেইটা গুৰুত্বপূৰ্ণ ইয়াৰ পৰা এটা আহিবই চাবাচোন এটা কুৱেশ্যন কমন দেখিবা ইয়াৰ পৰা তাৰপিছত কাৰ্বন চেপ্টাৰটোলৈ আহিছোঁ কাৰ্বনৰ কিয় কেটিনেশ্যন ধৰ্ম দেখুৱায় বা কাৰ্বনক কিয় চতুৰ্থ মৌল বোলা হয় আৰু ইয়াৰ পৰা দৰকাৰী প্ৰশ্ন এটা হ'ল যে ইয়াৰ তোমালোকৰ হেৰিটো আহিব আগত যোৱাবাৰতো এতিয়ালৈকে এইটো আঁকিবলৈ অহা নাই বাৰু 24তো অহা নাই 25তো অহা নাই কিন্তু এইবাৰ ইয়াৰ গঠন আঁকিবলৈ আহিব মিথেন ইথেন প্ৰপেন বিউটেন পেণ্টেন হেক্সেন চাবা এইকেইটা ভালকৈ কেনেকৈ আঁকিব পাৰে লাগে আৰু বেছিকৈ এইকেইটা চাইক্লোহেক্সেন আৰু তোমাৰ বেঞ্জিনো কেনি গ'ল এইটো বেঞ্জিন কেনেকৈ আঁকিব লাগে এইকেইটা চাবা আহিব দেই তাৰপিছত আৰু এটা বস্তু গুৰুত্বপূৰ্ণ এইটো এলকেন আৰু এলকেনৰ যিটো মানে সংকেতটো হয় যে CnH টুৱাইচ প্লাছ এইটো N+2 এনেকৈ আছিলে যে এইকেইটা এইটো এলকিনৰ সংকেত CnH টুৱাইচ তেনেকৈ এলকাইন আছে আৰু সেই সংকেতবিলাক শিকিবলৈ আহিব আৰু ইয়াৰ প্ৰশ্নটো হ'ল যে ইয়াৰ ৰাসায়নিক নাম লিখিবলৈ আহিব ৰাসায়নিক নাম মানে কি তোমালোকৰ এই যৌগবোৰ নাম যে লিখিবলৈ আহে যেনে ব্ৰহ্ম আছে এইটো কেইটা আছে দুটা ব্ৰহ্ম ইথেন হ'ব তেনেকৈ এইটো কি হ'ব ডাবল বন থাকিলে কিটন বুলি কয় মানে মিথায়নন হ'ব তেনেকুৱা প্ৰশ্নবিলাক সেইকেইটা চাবা তাৰপাছতে আহি গ'ল ইয়াৰ পৰা এইকেইটা ইথানলৰ ধৰ্মটো চাবা আৰু ইথানল গেছৰ ধৰ্ম চাবা আৰু এবাৰ চাবোনৰ যে আছিলে এষ্টাৰী ভৱন বা মাইচেল এইটো চাবা ইয়াৰ পৰা সেইটা প্ৰশ্ন চালে হ'ল ইয়াৰ পৰা তো মৌলৰ আছে পৰ্যায়ত শ্ৰেণীবিভাজন ইয়াৰ পৰা চাবা টাৰ্বাইনৰ টায়াৰটো কোনটো আছিলে তাৰপাছত আহি গ'ল তোমালোকে হেৰি যে আছিলে কি কয় নিউজিলেণ্ডৰ অষ্টসূত্ৰ তাৰপৰা আধুনিক পৰ্যাবৃত্ত সূত্ৰ তাৰপাছত আহি গ'ল তোমালোকৰ মেণ্ডেলিভৰ সূত্ৰ তাৰ ৰাখোৱাকেইটা সেইটা চাবা ইয়াৰ পৰা আৰু যিখন তালিকাখন যে আছে যে ইয়াৰ পৰা তোমালোকৰ যোজ্যতা প্ৰথমটো বৰ্গত কি আছে খাৰমিতিকা ধাতু আছে দ্বিতীয় বৰ্গত কি আছে এলকালি সেইটা তোমালোকৰ ভালকৈ চাই যাবা এতিয়া শেষৰ বৰ্গত থোৱাকেইটা কি হয় বা সভান্তৰ গেছ বা মৌলবোৰৰ কি কাৰণে বিক্ৰিয়াত ভাগ নলয় বা অংশগ্ৰহণ নকৰে সেইটো চাবা ধাতু কল্প কাক বোলে সেইটা ইয়াৰ পৰা চাবা তাৰপাছতে আহি গ'ল এবাৰ সেইটা চালেই হ'ল আৰু যোজনাটো মেইন এইটো কুৱেশ্যন এবাৰ দিব পাৰে দেই এনেকৈ নাম এটা দি দিব যে এটা মৌলৰ ইলেক্ট্ৰনিক বিন্যাস হ'ল 282 ইয়াৰ যোজ্যতা কিমান ই কোন বৰ্গ কোন কক্ষত আছে ধাতু না ধাতু সেইটো চাবা সেইটো আহিব পাৰে এতিয়া জীৱন প্ৰক্ৰিয়া তাৰ তোমালোকৰ পৰিপুষ্টি স্বকীয় পৰিপুষ্টি
পৰপক্ষীয় পৰিপুষ্টি সেইটা চাবা তাৰপাছতে এইটো যেন সালোক সংশ্লেষণ প্ৰক্ৰিয়া ৰাসায়নিক বিক্ৰিয়াটো ভালকৈ চাবা সেইটো আহিব তাৰপৰা এমিবাই কেনেকৈ পুষ্টি আহৰণ কৰে এইটো চাবা তাৰপাছতে চাবা এইটো মানুহৰ পৰিপুষ্টি চিত্ৰটো চাবা এইটো আঁকিবলৈ আহিব পাৰে পেপচিন ক'ত তাৰপাছতে কাম কি ক'ত থাকে ভিলাই কিটো আহিয়ে থাকে বাৰু এইটো ভিলাই কি ভিলাইৰ কাম কি তাৰপাছতে আহি গ'ল তোমালোকৰ এইটো আহি গৈছিলে দেই যোৱাবাৰ এইটো আহি গৈছিলে যোৱাবাৰ নহয় 24ত আহিছিলে এইবাৰ চাবা দেই আহিব পাৰে এইটো মানুহৰ হৃদযন্ত্ৰ তাৰপাছত তেজৰ পৰিবহণ তেজ আৰু লসিকাৰ পাৰ্থক্য এইটো লসিকাটো আছেই তেজ আৰু লসিকাৰ পাৰ্থক্য আহিব তাৰপাছতে আহি গ'ল তোমালোকৰ নেপ্ৰনৰ গঠনটো চাবা এইটো আহে আঁকিবলৈ ইয়াৰ পৰা এইখিনি কুৱেশ্যন গুৰুত্বপূৰ্ণ তাৰ নিয়ন্ত্ৰণৰ সমন্বয়ৰ পৰা তোমালোকৰ এইটো চাবা স্নায়ুকোষটো আঁকিবলৈ আহে তাৰপৰা এইটো কুৱেশ্যনটো এইটো আহে যে দুটা স্নায়ুকোষৰ মাজৰ অংশ কি বোলে চাইনেপছ তাৰপাছতে প্ৰতিক্ৰিয়া কি তাৰপাছতে আহি গ'ল খোজকঢ়াৰ প্ৰতিক্ৰিয়া পাৰ্থক্য তাৰপাছত আহিব তোমালোকৰ ইয়াৰ পৰা কি আহিব এইবিলাক XY হৰমনবোৰ আছিল যে তাৰ পৰা আহিব পাৰে তাৰপৰা জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে ইয়াৰ পৰা তোমালোকে চাবা দ্বিভাজন এমিবাৰ কেনেকৈ দ্বিভাজন হয় সেইটো চাব পৰা হাইড্ৰাৰ মুকুলোদগম চাব পৰা তাৰপাছতে আহি গ'ল কি চাবা ইয়াৰ পৰা এইটো কুৱেশ্যন চাবা এইটো আঁকিবলৈ আহিব পাৰে এইটো গৰমমণ্ডলত পৰাগেন্দ্ৰ অংকুৰণ এবাৰ সম্পূৰ্ণ ফুলৰ দীৰ্ঘছেদ এইবাৰটো ইম্পৰ্টেণ্ট হৈ আছে আহিব পাৰে তাৰপাছতে চাবা ইয়াৰ পৰা মানুহৰ প্ৰজনন তাৰপৰা HIV সম্পূৰ্ণ নাম কি AIDS-ৰ সম্পূৰ্ণ নাম কি তাৰপাছত আহি গ'ল এটা গুৰুত্বপূৰ্ণ এতিয়া বংশগতি আৰু ক্ৰম বিকাশলৈ আহিছোঁ তাৰপৰা লুপ্ত এই মেণ্ডেলিভৰ সেই মটৰমাহ পৰা চাপৰকৰ গছ যে পাইছিলে তাৰ সেই অনুপাতটো আহি চাবা সেইটো আহিব অনুপাতটো চাপৰ গছৰ অনুপাত কি হয় ওখ গছৰ কি হয় টি যে আছিলে বৰফলা টি সৰুফলা টি আৰ্জিত চৰিত্ৰৰ বংশানুক্ৰমিক চৰিত্ৰ চাবা তাৰপাছত আহি গ'ল লুপ্তপ্ৰায় অংগ আৰু সমবৃত্ত অংগ আৰু সমসংস্থ অংগ এতিয়া মাদুলিৰ যে আৰু কি কয় দেউকাৰ আৰু চৰাই আগঠেংটো কি হ'ল সমবৃত্ত অংগ তেনেকৈ মানুহৰ কি কয় হাত আৰু চৰাই ঠেংটো কি হ'ব সমসংস্থ অংগ জীৱাশ্ম কি সেইবিলাক চাবা তাৰপাছতে ইয়াৰ পৰা এইকেইটা মই কোৱাটো এইটো কুৱেশ্যনটো যে তোমালোকৰ ওখ চাপৰ গছৰ কথা কৈছিলোঁ যে এইটো মেণ্ডেলিভৰ পোহৰ প্ৰতিফলনৰ ক্ষেত্ৰত ইয়াৰ পৰা দাপনৰ চিত্ৰ এটা আহিব নাহিলেও কি কয় অৱতল দাপনৰ ব্যৱহাৰ আছে তাৰপৰা উত্তল দাপনৰ ব্যৱহাৰ আছে দাপনৰ সেই চিত্ৰকেইটা আছে এইকেইটা চাব পৰা তাৰপাছতে ইয়াৰ পৰা চাবা অংককেইটা মষ্ট ইম্পৰ্টেণ্ট অংকত মেইন প্ৰব্লেমটো ক'ত হয় এই চিনোৱাত প্ৰব্লেম হয় এতিয়া তোমাৰ উত্তল দাপনত ইউ কি হয় অৱতল দাপনত ভি কি হয় এফ কি হয় সেই চিহ্নকেইটা ভালকৈ শুদ্ধ হ'লে অংক শুদ্ধ হ'ব তাৰপাছতে আহি গ'ল এইটো কুৱেশ্যন আহে দেই কোনটা তোমাৰ সেই মাধ্যমৰ প্ৰতিশতাংক বোলে 1.33 ইয়াৰ অৰ্থ কি সেইটো চাবা এইটো গুৰুত্বপূৰ্ণ এইকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন তাৰপাছতে আহি গ'ল লেন্সৰ চিত্ৰ এতিয়া লেন্সৰ চিত্ৰ চাবা আহিব এইকেইটা তাৰপাছত কি লেন্সৰ ক্ষমতা একক কি সেইটো চাবা গুৰুত্বপূৰ্ণ মানুহৰ চকুটো চাবা আঁকিবলৈ আহিব পাৰে নাহিলে ইয়াৰ ভিতৰৰ পৰা কিবা এটা দিবই ৰেটিনাৰ কাম কি বা কিবা কিবি এনেকুৱা দিব উপজন ক্ষমতা কাক বোলে এইটো উপজন ক্ষমতা তাৰপৰা এই বিকাৰকেইটা যে আছিলে মায়'পিয়া হাইপাৰমেট্ৰপিয়া আৰু পেছবেৰপিয়া বিকাৰকেইটাৰ প্ৰতিকাৰ সংশোধন দেখুৱাৰ চিত্ৰ আছিলে দিব যোৱাবাৰ এইটো আহিছিলে প্ৰিজমটো তাৰপাছতে এইটো প্ৰিজমটো চাবা তাৰপাছতে আহি গ'ল আকাশৰ ৰামধেনু দেখাৰ কাৰণ কি সূৰ্যাস্ত বা সূৰ্যোদয়ৰ সময়ত সূৰ্যৰ ৰং ৰঙা তাৰপৰা মুকলি আকাশৰ ৰং নীলা সেইটা চাবা বিদ্যুৎ লেচনটোৰ পৰা চাবা তোমালোকে ইয়াৰ এককবোৰ চাবা এককবোৰৰ সংজ্ঞা একক এই ভিতৰত যে আছে যে এইকেইটা MCQ চাবা এইকেইটা MCQ আহে 10 to the power কি কয় এইটো 1 মিলি এম্পিয়াৰত কিমান থাকে 10 to the power -3 এম্পিয়াৰ বা 1 মাইক্ৰ' এম্পিয়াৰত কিমান থাকে 10 to the power -6 এম্পিয়াৰ এইবিলাক MCQ আহিব তাৰ বিভৱ ভেদ ইয়াৰ এককটো চাবা ভালদৰে প্ৰশ্ন আহিব দেই অংক আহিব ইয়াৰ পৰা উমৰ সূত্ৰৰ তাৰপৰা কি কয় পৰিবাহী ৰোধ নিৰ্ভৰ কৰা কাৰক 3টা আছে এই কাৰককেইটা কি দৈৰ্ঘ্য প্ৰস্থচ্ছেদৰ কালি আৰু পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে সেইটো গুৰুত্বপূৰ্ণ তাৰপাছতে আহি গ'ল এই ৰোধ এইটো গুৰুত্বপূৰ্ণ প্ৰশ্ন যে সেই ৰোধ যে উলিয়াব দিয়ে সমতুল্য ৰোধ উলিয়াব লাগে যে এইটো এনেকুৱা ফিগাৰবিলাক উদাহৰণবিলাক চাবা তাৰপাছতে আহি গ'ল এই ঘোঁৰা বটনিবিলাকক কিয় শ্ৰেণীবদ্ধ সজাত সজ্জিত কৰা হয় সেই কুৱেশ্যনটো মৰ্ক কুৱেশ্যনটো এই কুৱেশ্যনটো বেলেগ ধৰণে আহিব পাৰে গতিকে এতিয়া প্ৰেক্টিছ কৰিবা দেই আহিব এইকেইটা
তাৰপাছতে বৈদ্যুতিক প্ৰবাহৰ যিটো একক আছে ব্যৱহাৰিক একক সেইটো আহিব তাৰ বিদ্যুৎ প্ৰবাহৰ চুম্বকীয়ৰ পৰা কি চাবা ইয়াৰ পৰা চাবা চলেনয়ত কি তোমাৰ হেৰি চাবা দুডাল চুম্বকীয় ৰেখাই কিয় কটাকটি নকৰে তাৰ পৰা আহি গ'ল চলেনয়ত কি চলেনয়ত তাৰপাছতে আহি গ'ল ফ্লেমিঙৰ বাওঁহতীয়া নীতি সোঁহতীয়া নীতি তাৰ বৈদ্যুতিক মটৰ বৈদ্যুতিক জেনেৰেটৰ বৈদ্যুতিক মটৰ থকা স্লিপ ৰিংটোৰ কাম কি সেইটো আহে ই দিশ পৰিৱৰ্তক যন্ত্ৰ হিচাপে কাম কৰে ব্যৱহাৰ পৰা আহিব AC DC কাৰেণ্টৰ পাৰ্থক্য লিখিবলৈ আহিব এইটো আছে নহয় AC এইটো কাৰেণ্ট আৰু DC কাৰেণ্ট পাৰ্থক্য লিখিবলৈ আহে তাৰপাছতে ফিউষ্টাৰ কি এইটো আহিব তো শক্তি উৎসসমূহৰ পৰা আহিব এইটো কুৱেশ্যন যে ভাল শক্তি উৎস কি এইকেইটা যিটোৱে প্ৰতি একক আয়তনত বা ভৰৰ বিনিময়ত সেইবিলাক ইয়াত সহজতে চাব আৰু যিটো সহজে উপলব্ধ যিটোৰ সঞ্চয়ৰ পৰিবহণ সহজসাধ্য যি মিতব্যয়ী এনেকুৱাবিলাক কুৱেশ্যনৰ মানে এইটো আহেই ভাল শক্তি উৎস কি বুলি তাৰপৰা সৌৰ কুকাৰত কি দাপোন থাকে অৱতল দাপোন বৃহৎ নদীবান্ধৰ তিনিটা সমস্যা আহে তাৰপৰা জীৱভৰ কি তাৰপাছতো ক'লোৱে এইটো হ'ল সৌৰ চোলাৰ পৰা সৌৰ কুকাৰ ইয়াত অৱতল দাপোন ব্যৱহাৰ কৰা হয় এই কুৱেশ্যনটো চাবা আহিব পাৰে জীৱাশ্ম ইন্ধনৰ অসুবিধা আছে সেইকেইটা ওজন কি নৱীকৰণযোগ্য শক্তিৰ কি বা তিনিটা আৰ কি তাৰপৰা ইয়াত আছে জীৱ নিৰ্মীকৰণ আৰু জীৱ অনিৰ্মীকৰণ সেইটো চাবা তাৰ পৰিস্থিতিতন্ত্ৰ কি বিয়োজক কি সেইকেইটা এইকেইটা চাবা দেই এটা এবাৰ আহিছে এই পৌষ্টিক স্তৰত থকা মানে ওপৰৰ স্তৰটো কি হয় তলৰ স্তৰটো কি হয় সেইটো কথা সুধিছিলে পৰীক্ষাত আহিছিলে তাৰপৰা এটা পৰিস্থিতিতন্ত্ৰত বিয়োজকৰ ভূমিকা কি সেইটো চাবা ওজন কিটো আহিছে এইটো ওজন কি এইটো আহিছে এইখিনিয়ে গুৰুত্বপূৰ্ণ প্ৰশ্ন প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনাৰ পৰা আহিব তোমালোকৰ এইটো মই কৈছোঁ তিনিটা আৰ কি ৰিডিউচ ৰিচাইকেল আৰু ৰিউজ এটা ভালকৈ চাবা আহিছে তাৰপৰা এইকেইটা কুৱেশ্যন ইমানকৈ ডিছকাছ কৰিলোঁ যিহেতু অকণমান দীঘল হ'ল তোমালোকে চাবা ভাল পাবা বা এইখিনি পৰীক্ষাত কমন পৰিব 80+ 90+ আহিব ইয়াৰ পৰাই গতিকেলৈ তোমালোকে ভালকৈ চাবা ভালকৈ লাইক কৰিবা আৰু লগৰৰ লগত শ্বেয়াৰ কৰি দিবা ঠিক আছে ধন্যবাদ ভালকৈ পঢ়া এতিয়া সময় আছে ভাল ৰিজাল্ট কৰিবা ভাল ফলাফল দেখুৱাবা ঠিক আছে থেংক ইউ